বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ADR 3.0 ক্ষেত্ৰত এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা হ'ব তাৰ ওপৰত একদম লেটেষ্ট আপডেট আপোনালোকৰ বাবে আহি গ'ল। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ADR সম্পৰ্কে আপোনালোকে সকলোখিনি কথা জানিব পাৰিব, লগতে এপ্লাই ডেট সম্পৰ্কে আপোনালোকে সকলোখিনি কথা গম পাই যাব। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত নেক্সট আপোনালোকে কোনো ভিডিঅ' চাবলগীয়া কথা নাই, কোনো আপোনালোকে এপ্লাই ডেটৰ ওপৰত চাৰ্চ কৰাৰ কথা নাই। এই ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো এতিয়াই আপোনালোকে বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকৰ এই আপডেটটো আপোনালোকে গম পায়। লগ ফেচবুক হোৱাটছআপ সকলোতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু মই আপোনালোকক যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ADR 3.0 সম্পৰ্কে মই আপোনালোকে সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 কথা আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা কমপ্লিটলি পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। নিশ্চয় আপোনালোকে কাট অফ বা আপোনালোকৰ যিটো কাট অফ কিমান গৈছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে, লগতে আপোনালোকৰ কিমানটা কম্পিটিশ্যন আছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে। তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, চ' কোৰ্চটোৰ কথা ডিটেইলছত জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুক পঢ়িব নালাগে বা আপোনালোকে বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি আমাৰ এই কোৰ্চটো আণ্ডাৰতে আপোনালোকে এভেইলেবল পাই যাব। সকলোখিনি আপোনালোকে মেটেৰিয়েলছৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্চটো আণ্ডাৰতে পাই যাব। ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে শেষ হ'বলৈ গৈ আছে অফাৰটো। আপোনালোকে সোনকালে আজিৰ ভিডিঅ'তে আপোনালোকে যিমান পাৰে সোনকালে আজিৰ ভিডিঅ'তে পাৰিলে আপোনালোকে বাই কৰি লওক এই কোৰ্চটো। চ' এই কোৰ্চটো 50% অফাৰ চলি আছে মই আপোনালোকক জনাইছোঁ। আৰু এই কোৰ্চটো আপোনালোকে এতিয়া কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া আহিলে কোৰ্চটোত কি কি লাভ কৰিব পাৰিব। ইয়াত দেখিব পাইছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 এটা ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে দেখিব পাইছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। তাৰপিছত অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকৰ কুৱেশ্যন পেপাৰখন ADR 3.0 যিখন কুৱেশ্যন পেপাৰ থাকে ন, সেই কুৱেশ্যন পেপাৰখিনি আপোনালোকে যিমানখিনি টপিকৰ পৰা কুৱেশ্যনসমূহ দেখিবলৈ পাব, এই সকলোখিনি টপিকৰ আপোনালোকে কুৱেশ্যন এনচাৰ আমাৰ ইয়াতে পাই যাব। অল টপিকৰ A to Z এনালাইচিছ আপোনালোকে এটা লাভ কৰিব যাব। আৰু আহিলে কি কি ছাবজেক্ট লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে কমপ্লিট চিলেবাছ কভাৰ কৰা আছে, অল ছাবজেক্ট পাব। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, সকলোখিনি লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডি আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, ইয়াৰ ক্ষেত্ৰত আছাম ৰিলেটেডো লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব। ঠিক তেনেকৈ ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে ভাগ ভাগ কৰি লাভ কৰিব পাৰিব। ঠিক সেইদৰে আপোনালোকে মেথমেটিক্স, ৰিজনিং, ইংলিছ গ্ৰামাৰ সকলোখিনি ইয়াতে আপোনালোকে সকলোখিনি এভৰিথিং ইয়াতে আপোনালোকে পাই যাব। আৰু ইংলিছ গ্ৰামাৰটো পাবই, আৰু মেথছ ৰিজনিং সকলোখিনি লাভ কৰিব পাৰিব। আৰু যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকৰ ADR 3.0 ষ্টেণ্ডাৰ্ডৰ মক লেভেলৰ মক টেষ্টৰ কাৰণে ইয়াত আপোনালোকে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেই গোটেই কুৱেশ্যন পেপাৰখিনি আপোনালোকে A to Z গোটেই কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে এনচাৰ চিটো এই কোৰ্চটোৰ আণ্ডাৰতে এভেইলেবল পাই যাব। আৰু লগতে আপোনালোকৰ যিখন চিলেবাছ লাগে, সেই চিলেবাছকেইখনো যে আপোনালোকক প্ৰয়োজন হয় আপোনালোকে আমি প্ৰভাইড কৰি দিয়া হ'ব। আৰু লগতে যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা আছে, একেবাৰে লেটেষ্ট কোৰ্চ হয়। আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে, আৰু অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে আপোনালোকে উপলব্ধ পাব। আৰু এই কোৰ্চটো বাই কৰি লৈ পঢ়াৰ পিছত বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ কথা নাই। আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পাৰিব। ফৰ এক্সাম্পল DSS হওক, DME হওক, আছাম পুলিচ, AB, UB, SI হওক, আছাম টেটৰ ক্ষেত্ৰতো পাৰিব। চ' আপোনালোকে কোৰ্চটো বাই কৰি লৈ পঢ়িব পাৰে। আৰু বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকক মই স্ক্ৰীনত জনালোঁ 9181267278, তাৰ ক্ষেত্ৰত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব। এতিয়া হ'লে মেইন ভিডিঅ'লৈ আপোনালোকক কৈছোঁ যে মই এপ্লাই ডেটৰ সম্পৰ্কে এটা বিগ আপডেট আহিছে, একেবাৰে লেটেষ্ট এটা আপডেট আহিছে ADR 3.0 ক্ষেত্ৰত। তাৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিম বুলি কৈছোঁ। চ' মই আপোনালোকক তাৰ ক্ষেত্ৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ। তাৰ আগতে মই আপোনালোকক ADR 3.0 সম্পৰ্কে অলপ চমু আভাস দি দিব বিচাৰিছোঁ, কিয়নো বহুতে কমেণ্ট কৰিছে যে ADR কি হয়, বা মেছেজ কৰে যে ADR সম্পৰ্কে কি হয়, বা ADR বস্তুটো কি বা কেনেকুৱা ধৰণৰ কি, বহুতে নাজানে যিসকলে ফ্ৰেছ কেণ্ডিডেট থাকে তেওঁলোকৰ ক্ষেত্ৰত মই অলপ চমুকৈ বুজাই দিব বিচাৰিছোঁ। তাৰ ক্ষেত্ৰত মই চমুকৈ আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াত দেখিব আছে ADR 2026, আপোনালোকে নিশ্চয় গম পায় ADR মানে আছে অসমৰ যিটো ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা যিটো অসমৰ প্ৰত্যক্ষ নিযুক্তি বুলি কোৱা হয়, যাৰ সহায়ত যাৰ থ্ৰু দি আপোনালোকে অসমৰ বৰ্তমান ADR ক্ষেত্ৰত অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট থাকে, সেই সকলোখিনি ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 যিমানখিনি পোষ্ট থাকে, সেই সকলোখিনি পোষ্ট একলগ কৰি ADR দ্বাৰা আপোনালোকৰ এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ কৰে। একেলগে প্ৰকাশ কৰিব গোটেইখিনি অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বুলি, যাৰ থ্ৰু দি বৰ্তমানলৈকে পোনপ্ৰথমে আপোনালোকৰ ADR 1.0 নিযুক্তি হৈ গ'ল, যিটো 2022 বৰ্ষত হৈছিলে। নেক্সট আপোনালোকৰ 2024ত ADR 2.0 আহিলে, মানে এক্সামসমূহ পাতিছিলে 2024ত, এনেকুৱা আশে পাশে পাতিছিলে। তাৰপিছত যাৰ এপইণ্টমেণ্টসমূহ জানুৱাৰী মাহৰ 9-10 তাৰিখে ইতিমধ্যে হৈ গ'ল। এতিয়া
এতিয়া আপোনালোকৰ নেক্সট আহিবলৈ গৈ আছে ADRE 3.0 যিটো আপোনালোকৰ অতি সোনকালে আহিবলৈ গৈ আছে তাৰ যিটো এপ্লাই ডেট কি হ'ব পাৰে মই সেইটো কথা আপোনালোকক জনাম বুলি কৈছোঁ চ' ভিডিঅ'টো শেষলৈকে চালে সেইটো জানিব পাৰিব তাৰ আগতে মই আপোনালোকক চমু আভাসটো জনাই দিলোঁ যে এতিয়া ADRE 3.0 আহিবলৈ গৈ আছে আৰু চ' ইয়াৰ আপোনালোকে ধৰক এটা ভাল লাষ্ট অপশ্যন হয় মানে লাষ্ট চান্স হয় কিয়নো ADRE আপোনালোকে নিশ্চয় তাৰ চাইকেলবিলাক দেখিছে 2 বছৰ মূৰে আহি আছে চ' এতিয়া যদি আপোনালোকৰ ADRE 3.0 এতিয়া আহি যায় নেক্সট আকৌ 2 বছৰৰ পিছতে আহিব আৰু 2 বছৰৰ পিছত আহিবলৈ বুলি যদি ক'বলৈ যায় তেন্তে আপোনালোকে আকৌ দেখিব যে 2 বছৰৰ পিছতে আকৌ আহিব দেন আপোনালোকৰ বয়সসমূহতো ৰৈ নাথাকে ন চ' সেইকাৰণে আপোনালোকৰ কাৰণে এটা কি লাষ্ট অপশ্যন হয় চ' এই অপশ্যনটো বা এই লাষ্ট চান্সটো আপোনালোকে এৰি নিদিব বা এৰি নিদি কি কৰিব লাগিব এতিয়া আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব চিলেকশ্যন মানে হোৱাকৈ পঢ়িব লাগিব আৰু তাৰ ক্ষেত্ৰত যদি আমাৰ টিমৰ তৰফৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰিলেও পঢ়িলেও বেলেগ কোনো চাবলগীয়া কথাই নাই সকলোখিনি আপোনালোকে আমাৰ কোৰ্চটোতে পায়ে যাব বেলেগ কিবা কিবি চাবলগীয়া কথা নাই আমাৰ কোৰ্চটোতে পাই যাব চ' কোৰ্চটো বাই কৰিব যিটো স্ক্ৰীনৰ নাম্বাৰ দেখুৱাই হৈছে হোৱাটছআপত তাত মেছেজ কৰিলে হৈয়ে যাব আৰু নেক্সট মই কৰিছোঁ ADRE ক্ষেত্ৰত মানে এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন মোৰ কিমান প্ৰয়োজন হয় ইয়াৰ ADRE সম্পৰ্কে এপ্লাই কৰিবলৈ যিসমূহ কুৱেশ্যন বা আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন লাগে সেইসমূহ আপোনালোকে মিনিমাম 8 পাছৰ পৰা পাৰে মানে 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে পাৰে মানে 8 পাছ যদি কৰিছে চিম্পলকৈ তেতিয়াও আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আপোনালোকে ADRE ভেকেঞ্চিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বাকী যিখিনি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তাৰপিছত এটা কুৱেশ্যন আছে যে বয়সৰ সময়সীমা কিমান দিয়ে মই আপোনালোকক বয়সৰ সময়সীমাটোৰ কথা জনাই দিব বুলি বিচাৰিছোঁ বয়সৰ সময়সীমা 18 পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰে যদি আপোনালোকে 18 পৰা 40 বছৰ ভিতৰতে আছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব চ' তাৰ লগত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে জেনেৰেল কেণ্ডিডেট হয় বা আপোনালোকে ধৰি লওক SC ST হয় তেন্তে আপোনালোকে 5 বছৰ ৰিলেক্সেশ্যন পাব মানে 18 পৰা 45 বছৰলৈকে পাৰিব আৰু যদি আপোনালোকে OBC হয় তেতিয়া আপোনালোকে 3 বছৰ পাব 18 পৰা 43 বছৰলৈকে পাৰিব আৰু যদি আপোনালোকে PWBD কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 10 বছৰ পৰ্যন্ত পাৰিব 18 পৰা 50 বছৰলৈকে পাৰিব আৰু যদি আপোনালোকে এক্স ছাৰ্ভিচমেন কেণ্ডিডেট হয় তেতিয়া আপোনালোকে 3 বছৰ পাৰিব 18 পৰা 43 বছৰলৈকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' এইটো এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে ADRE ভেকেঞ্চিৰ ক্ষেত্ৰত চ' আপোনালোকে যদি আপোনালোকে ADRE ক্ষেত্ৰত অপেক্ষাসমূহ কৰি আছে তেন্তে আপোনালোকে এটা সুবৰ্ণ বা এটা গল্ডেন চান্স হয় অতি সোনকালে ADRE 3.0 ভেকেঞ্চিখিনি আহিবলৈ গৈ আছে তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ ষ্টাৰ্ট কৰক তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো সময় সমাগত আপোনালোকে যিসকলে ভাবিছে যে এক্সাম দেৰিকৈ হ'ব বা তেনেকৈ ভাবি আছে কিন্তু তেওঁলোকৰ কাৰণে তেনেকৈ ভাবোঁতে থাকি যাব কিয়নো এতিয়াৰ পৰা নপঢ়িলে কেতিয়াও নোৱাৰে সেইটো আপোনালোকে নিশ্চয় গম পাব কাৰণ এক্সামৰ আপোনালোকৰ মাত্ৰ ধৰি লওক এক্সামসমূহ আপোনালোকৰ জুনৰ পৰা আগষ্টৰ ভিতৰত হাৰ্ডলি হৈ যাব চ' আপোনালোকে মাত্ৰ আপোনালোকৰ 4-5 মাহ সময় আছে বুলি ক'বলৈ 4-5 মাহৰ ভিতৰত ক্ৰেক কৰাটো ইমান ইজি নহয় এক্সামটো দিবলৈ আপোনালোকে আজি ফৰ্ম ফিল আপ কৰিছে কাইলৈ এক্সাম দি দিব পাৰে কোনো কথা নাই কিন্তু মেইন কথা হৈছে যে পঢ়িব লাগিব পঢ়াটোৰ ক্ষেত্ৰততো আপোনালোকে 6-7 মাহ মিনিমামটো আপোনালোকক প্ৰয়োজন হ'বই এটা এক্সাম ক্ৰেক কৰিবৰ কাৰণে মিনিমামৰ কথা কৈছোঁ যদি কিবা এক্সট্ৰা অৰ্ডিনেৰী আপোনালোকে একদম আগৰ পৰা 2-3 বছৰ আগৰ পৰা পঢ়ি আছা তেতিয়াতো কোনো কথাই নাই কিন্তু তেনেকৈ পঢ়িলেও 3 মাহ তেওঁলোকৰ কাৰণেও প্ৰয়োজন হ'ব চ' এতিয়া যিসকলে নিউ কেণ্ডিডেট হয় বা যিসকলে আগতে বিফলতা লাভ কৰিছে তেওঁলোকৰ কথা কৈছোঁ যিখিনি আগতে বিফলতা লাভ কৰিছে তেওঁলোকৰ কথা কৈছোঁ তেওঁলোকৰ ক্ষেত্ৰতো মিনিমাম 6 মান্থ লাগিবই ভালদৰে পঢ়িব লাগিব চ' 6 মান্থৰ অলৰেডি আপোনালোকক যদি মই ক'ব যাওঁ 1 মাহ গুচি গৈছে এতিয়া মাত্ৰ 4-5 মাহ সময়হে আছে এই 4-5 মাহ সময়ো যদি আপোনালোকে ভালদৰে পঢ়ে তেতিয়াহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এই 4-5 মাহ সময় ভালদৰে পঢ়ি লওক আৰু সেই 4-5 মাহ সময় ভালদৰে পঢ়িবৰ কাৰণে যিটো আমাৰ কোৰ্চ হয় সেই কোৰ্চটো বাই কৰিলেও পঢ়িব পাৰে চ' সেইটো পঢ়িলেতো আপোনালোকে বেলেগ কোনো বুক বিচাৰি থাকিব নালাগে ক'ৰবাত আপোনালোকে এইটো ছাবজেক্টৰ কাৰণে এইটো কোৰ্চ বিচাৰিছে ক'ৰবাত গৈ এইটো ছাবজেক্টৰ কাৰণে এইটো টপিকৰ কাৰণে এখন বুক লাগিব এইবিলাক বিচাৰি থকা কোনো কথা নাই ক'ৰবাত PYQ বুক বিচাৰি ফুৰিব এইবিলাক কোনো কথাই নাই গোটেই PYQ পৰা আদি কৰি সকলোখিনি আমাৰ ইয়াতে এভেইলেবল পাই যাব এই কোৰ্চটোতে চ' এই কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব এতিয়া মই আপোনাক মেইন এপ্লাই ডেটৰ সম্পৰ্কে জনাম বুলি কৈছিলোঁ এপ্লাই ডেটটো মই যে ক'বলৈ যাওঁ এপ্লাই ডেটটো ফেব্ৰুৱাৰী হোৱাৰ চান্স আছে ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ ভিতৰত হোৱাৰ চান্স আছে 90% বাকী আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত আপোনালোকে আপডেট পাই যাব 90% এপ্লাই হোৱাৰ চান্স আছে কিয়নো আছাম ফৰেষ্টৰ পৰা আদি কৰি সকলোখিনি অলৰেডি এপ্লাইসমূহ হৈ গ'ল আছাম পুলিচ হওক আছাম ফৰেষ্ট হওক চ' এতিয়া নেক্সট ADRE ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত হোৱা সম্পূৰ্ণ চান্স আছে 90% চান্স আছে চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় বাকী ইয়াকে সৰুগত কৰি আপোনালোকে যদি চিলেকশ্যনসমূহ পাব বিচাৰে তেতিয়া এতিয়াৰ পৰাই পঢ়ক আপোনালোকে বেলেগৰ কথা ভাবি ক'ৰবাত ইউটিউব চাই ভাবি একো লাভ নাই কাৰণ কিছুমানে ক'ব ভেকেঞ্চি দেৰিকৈ আহিব কিছুমানে ক'ব এতিয়া আহিব কিন্তু সেইটোতো কথা নহয় যিটো মেইন কথা আছে মেইন কামটো হৈছে পঢ়া কাম চ' এতিয়াৰ পৰাই পঢ়ি যাওক আৰু এতিয়াৰ পৰাই পঢ়িবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিলে পঢ়ক তেতিয়া বেলেগ ক'তো বুক বিচাৰিব নালাগে ক'ৰবাত আপুনি বুক বিচাৰি ঘূৰি ফুৰিব ধৰি লওক এইটো বুক কোনোবা বেষ্ট বুক গাইড কৈছে সেইটো বাই কৰিলে কিবা বাই কৰিলে একো লাভ নাই ডাইৰেক্ট এই কোৰ্চটো বাই কৰক ডাইৰেক্ট সকলো 100% ক্লিয়াৰ হৈ যাব চ' আজিৰ ভিডিঅ' ইমানে যিটো লাইক কৰিছোঁ